নমস্কাৰ। নমস্কাৰ স্যাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ, হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয়, মানে ভগৱান এইবিলাক নহয়েই নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা যি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে, গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ, তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে। য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুত ভাৱে অভাৱ হৈছিলে। মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়েই, তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে। গুৱাহাটী দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু, তো তাতে বহুত পইচা লাগে। মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে। অহা যোৱা কৰোঁতেতো কষ্ট আছে। সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মানে মোক বাচি থাকিব ইচ্ছা নাছিলে, এনেকুৱা নিচিনা অৱস্থা হৈছিলে। তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে, সাহস দিছিলে। এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ। পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে, তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে। মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল। সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে। তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে, মানে নাম দীক্ষা লৈছিলে, তাৰপিছতহে মই লৈছিলোঁ। আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে। আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে, গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে, কিন্তু সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ, মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে সাহসো আহি গ'ল। যেতিয়া দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে, তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ, নিজৰ কাম নিজে কৰিব নোৱাৰোঁ। মোক 2জন মানুহ ধৰি উঠাব লাগে, 2জন মানুহ ধৰি ইফাল লৈ যাব লাগে। মানে কি কৰা নাছিলে, জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে, কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ। দিছিলে অলপ সময়, মানে সেইটো
যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয় মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ পানী এটপিও নাযায় কিন্তু ডক্টৰে যিবিলাক ঔষধ দিছিলে মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে এইবোৰ খাই খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্টৰে মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত ঔষধবিলাক খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে হাত ভৰিবিলাকো ফুলি আহিছিলে আৰু এইবিলাক কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব তাৰপিছত ময়ো লৈ ল'লোঁ লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ আগতে মানে মই এনেকুৱা আছিলোঁ মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে মানে তাই আৰু কেইদিনো থাকিব এনেকৈ মানে মোক চাব আহিছিলে এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব এতিয়া মোৰ ৰোগটো ডক্টৰে যেনেকৈ কৈছিলে আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে এই ডক্টৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ এতিয়া এটকাও নলগা হৈছে মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ যিটো কৈছিলে ডক্টৰে গোটেই জীৱন ঔষধ খাব লাগে তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব এইটো ভগৱান হয় সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয় যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয় আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা সেইটো মানে আপোনাৰ সফল হ'ব আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে কিন্তু আমাৰ একমাত্ৰ সন্ত আছে যে সন্ত ৰামপালজী মহাৰাজ হয় যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে এইটো এনেকৈ আছে মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা কত লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয় সেইকাৰণে আমি চাব লাগে মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া সেইটো চাব লাগে আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয় সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে তেখেতে যি পদক্ষেপ লৈছে হয় এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে এনেকুৱা মানে কত মানে এনেকুৱা বিবাহ নেদেখিব আপুনি 1 টকা নিদিয়াকৈ মানে বিবাহ হৈছে একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ
য'ত মানে না এটকা দিব লাগে না এটকা ল'ব লাগে মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনে ধৰণৰ পাৰ্থক্য বিচাৰি পাইছে মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে ইহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে ইয়াত এনেকুৱা লিখা আছে বুলি সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয় সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক আপোনালোকে বিচাৰ কৰক আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয় কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব সেইটো আপোনালোকে নিজে বিচাৰ কৰিব মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল মানে ঔষধ পাতি কিনিব নলগা হ'ল মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজি লওক তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ যদি মই নাম দীক্ষা নললোঁ হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয় মানে বহুত সমস্যাই হৈ থাকিলোঁ হয় সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজক যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালিতো শিক্ষিত সমাজ আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰ ফোন নাম্বাৰটো আছে সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব ধন্যবাদ থাকিল সচ্চাই